সো লেয়াৰ গ্ৰুপ আজিৰ টপিক হৈছে লেয়াৰ গ্ৰুপ ওকে লেয়াৰ্ছ যেতিয়া আমি চোৱা কিবা আমি প্ৰজেক্টৰ কাম কৰিম এতিয়া অটোকেডত আমি কিবা প্ৰজেক্ট ড্ৰ কৰিম তো প্ৰজেক্ট ড্ৰয়িঙৰ সময়ত আমি সদায় এইটো মনত ৰাখিবা আমি লেয়াৰ্ড কনচেপ্টতে কাম কৰিব লাগিব লেয়াৰ কনচেপ্টত আচ্ছা নৰ্মেলি মই তোমাক এটা এনেই জাষ্ট মই লেয়াৰত যোৱাৰ আগতে এটা মই বুজাই দি আছোঁ ইয়াতে say for example ধৰি লোৱা সাপোজ কিবা এটা মই এনেই ৰাফলি এটা ৰেণ্ডমলি মই এটা অবজেক্ট কিছুমান ড্ৰ কৰি আছোঁ ঠিক আছে এইটো কোনো মানে একচুৱেল ৰিয়েল অবজেক্ট নহয় জাষ্ট এনেই জাষ্ট তো এই কিছুমান মই ষ্ট্ৰাকচাৰ এজিউম কৰিলে এটা মই এটা ষ্ট্ৰাকচাৰ এটা বনাই আছোঁ এনেই মই ৰেণ্ডমলি বনাই আছোঁ অ'কে and এতিয়া সাপোজ ধৰি লোৱা এই যে ষ্ট্ৰাকচাৰটো বনালোঁ মই ইয়াতে মই বিচাৰি আছোঁ এই ষ্ট্ৰাকচাৰটোত মই এই চাৰ্কুলছখিনিক বা ছেকেণ্ডলি তোমাৰ এই মাজৰ যোনটা ক্ৰছ লাইন আছে বা থাৰ্ড তোমাৰ যোনটো বৰ্ডাৰ লাইন আছে এইবিলাক এইখিনি বেলেগ ছেপাৰেটলি মই এইবিলাকক মই প্লেচ কৰিব খুজি আছোঁ ছেপাৰেটলি মই এইবিলাকক প্লেচ কৰি পেলাই একৰ্ডিংলি সেই ছেপাৰেট পাৰ্টটোৰ ওপৰত মই ইণ্ডিভিজুৱেলি ৱৰ্ক কৰিব খুজি আছোঁ মানে মই বস্তুটো এনেকৈ ক'ব খুজি আছোঁ যে ছাপ'জ ধৰি লোৱা এতিয়া মই ইয়াতে ডিজাইন যেতিয়া কৰিম এতিয়াতো গোটেইখিনি কি হৈ আছে বৰ্তমান এটা লেয়াৰতে আছে এটা ছিংগুল লেয়াৰত আছে অ'কে and that is layer 0 by default যোনটো লেয়াৰ হয় এইটো হৈছে লেয়াৰ 0 ডিফল্টত লেয়াৰ 0তে আমি গোটেই অবজেক্টখিনি ড্ৰ কৰি আছোঁ বাট মই বিচাৰি আছোঁ গোটেই অবজেক্টখিনিক মই ছেইম লেয়াৰত নাৰাখোঁ মই ডিফাৰেণ্ট বেলেগ বেলেগ লেয়াৰত ৰাখিব খুজি আছোঁ তো লেয়াৰ কনচেপ্টৰ বেনিফিট আছে পিছত বুজি পাব পাৰোঁ আগতে আমি লেয়াৰটো কি হয় কেনেকুৱা হয় কেনেকৈ লেয়াৰ ক্ৰিয়েট কৰা হয় এইখিনি বুজি লওঁ আগতে চ' ইয়াতে এতিয়া কি হৈছে গোটেইখিনি অবজেক্ট আমি ছেইম লেয়াৰত ড্ৰ কৰি আছোঁ অ'কে that is layer 0 আৰু লেয়াৰ তুমি কেনেকৈ লেয়াৰৰ বিষয়ে অল কাইণ্ড অফ ৱৰ্ক কৰিবৰ কাৰণে তুমি যাব লাগিব ইউ হেভ টু গ' টু লেয়াৰ্ছ গ্ৰুপ অ'কে ৱেইট এ বিট চ' এতিয়া বৰ্তমান কি আছে ডিফল্টত গোটেইখিনি লেয়াৰ 0তে আছে গতিকে লেয়াৰৰ অল এবাউট ডিটেইলছ তুমি লেয়াৰৰ ক'ত পাবা এইটো পাবা লেয়াৰ গ্ৰুপত দিছ ইজ দ্য লেয়াৰ গ্ৰুপ চ' লেয়াৰ নিউ লেয়াৰ ক্ৰিয়েট কৰা বা এক্সিষ্টিং লেয়াৰবিলাকক মডিফাই কৰা বা লেয়াৰ এটা ডিলিট কৰা এভৰিথিং লেয়াৰ এবাউট যিখিনি আমাৰ টাস্ক হ'ব গোটেইখিনি আমাৰ এই লেয়াৰ গ্ৰুপতে আছে তুমি দেখা পাই আছা বৰ্তমান যোনটো লেয়াৰ এইটো হৈছে লেয়াৰৰ নামটো লেয়াৰ 0 তো ৰাইট নাও এইটো কোনটো লেয়াৰ আছে লেয়াৰ 0ত আছোঁ আমি এই ইয়াতে ড্ৰপ ডাউন লিষ্টটো তুমি ক্লিক কৰিবা ইয়াতে আৰু বেলেগ লেয়াৰ নাই মই এতিয়া ক্লিক কৰি আছোঁ চ' এটাই আহি আছে মানে ওৱান লেয়াৰ অনলি এক্সিষ্ট ৰাইট নাও মানে ডিফল্টত এটা লেয়াৰে থাকিব দেট ইজ লেয়াৰ 0 আৰু তুমি যি অবজেক্ট ড্ৰ কৰিবা সেই গোটেই লেয়াৰ সেই ছেইম লেয়াৰতেই তোমাৰ ড্ৰ হৈ থাকিব বাট আমাৰ এতিয়া এইমটো হৈছে যে আমি নিউ লেয়াৰ ক্ৰিয়েট কৰিম চাৰ্কুলছখিনিক মই বেলেগ লেয়াৰত ৰাখিম ক্ৰছ লাইনখিনি মই বেলেগ লেয়াৰত ৰাখিম গতিকে সেইটো মই কেনেকৈ কৰিম তো প্ৰথম কাম হৈছে আমি আগতে লেয়াৰ নিউ ক্ৰিয়েট কৰি ল'ব লাগিব দেন একৰ্ডিংলি আমি আমাৰ সেই অবজেক্টখিনিক ছেপাৰেট লেয়াৰত প্লেচ কৰিম অ'কে তো লেয়াৰ কেনেকৈ ক্ৰিয়েট কৰিম গতিকে লেয়াৰ ক্ৰিয়েট কৰিবলৈ হ'লে তুমি ইয়াতে লেয়াৰ প্ৰপাৰ্টিছত ক্লিক কৰিবা দিছ ইজ লেয়াৰ প্ৰপাৰ্টিজ অ'কে জাষ্ট চিম্পলি গ' টু দিয়াৰ এণ্ড ক্লিক অন হিয়াৰ তোমাৰ ইয়াতে বেলেগ এটা উইণ্ড' এপিয়াৰ হ'ব লাইক দিছ লেয়াৰৰ কাৰণে ঠিক আছে এতিয়া তো লেয়াৰৰ বহুত কিছুমান অপশ্যন আছে আমি যাম বাৰু ওৱান বাই ওৱান প্ৰথমতে আমি নিউ এতিয়া চোৱা যোনটোত বাই ডিফল্টত লেয়াৰ থাকে সেইটোতো শ্ব' কৰি আছে ইয়াতে দিছ ইজ লেয়াৰ 0 নেমটো হৈছে লেয়াৰ 0 তো মই নতুনকৈ আৰু লেয়াৰ ক্ৰিয়েট কৰিব লাগে গতিকে মই ক'ত ক্লিক কৰিম ইয়াতে অপশ্যন আছে ক্ৰিয়েট নিউ অ'কে নিউ লেয়াৰ বা অল্ট এন প্ৰেছ কৰিলে হ'ল তুমি ইয়াতে চ' মই ইয়াতে ক্লিক কৰিলে এটা নিউ লেয়াৰ ক্ৰিয়েট হ'ব আৰু বাই ডিফল্টত লেয়াৰটোৰ নাম লেয়াৰ 1 বুলি আহিছে বাট ইউ কেন চেঞ্জ দ্য নেম তুমি তোমাৰ নিজৰ ইচ্ছামতে তুমি দিব পাৰা তো আমি যিহেতুকে আমি যোনটো ষ্ট্ৰাকচাৰ বনাই তাতে কি আছে চাৰ্কুল আছে তো মই চাৰ্কুল নামেৰে এটা লেয়াৰ বনাই আছোঁ যি নাম দিয়া নাম দিয়ে তোমাৰ ইচ্ছা এইটো ঠিক আছে যেতিয়া আমি ফ্ল'ৰ প্লেনবিলাক বনাম তেতিয়া আমি কি কৰোঁ ড'ৰ থাকিব উইণ্ড' থাকিব তোমাৰ নানান ধৰণৰ অবজেক্টবিলাক থাকিব ঠিক আছে প্লেন থাকিব এইবিলাক আমি একৰ্ডিংলি নেমিং কৰি ল'ম আচ্ছা এতিয়া দিছ ইজ চাৰ্কুল লেয়াৰ অ'কে তো এনেকৈ তুমি এজ মাছ এজ লেয়াৰ তুমি ক্ৰিয়েট কৰিব পাৰা তোমাৰ যিমান ইচ্ছা বনাব পাৰা সেইটো তোমাৰ ডিপেণ্ড কৰিব প্ৰজেক্টৰ ওপৰত প্ৰজেক্টত তুমি কিমান ডিফাৰেণ্ট টাইপছ অবজেক্টবিলাক ইউজ কৰি আছা সেই তাৰ ওপৰত ডিপেণ্ড কৰিব তো আমি এতিয়া ইউজ কৰি আছোঁ আমি এতিয়া ক্ৰিয়েট কৰিছোঁ লেয়াৰ চাৰ্কুল লেয়াৰ ওৱান মোৰ লেয়াৰ মই ক্ৰিয়েট কৰিম য'ত মই নাম দিম কি এইটো
ক্ৰছ লাইন বুলি কৈছোঁ ঠিক আছে ক্ৰছ লাইন বুলি ক'লোঁ মই আৰু এটা লেয়াৰ ক্ৰিয়েট কৰিম য'ত নেকি মই বৰ্ডাৰ লাইন বুলি ক'ম অ'কে বৰ্ডাৰ লাইন এইটো জাষ্ট মই এনেই জাষ্ট বুজাবৰ কাৰণে কৰি আছোঁ আচ্ছা তো মই তিনিটা লেয়াৰ বনাইছোঁ এটা ক্ৰছ লাইন এটা চাৰ্কুলাৰ এটা বৰ্ডাৰ লাইন অ'কে বা এইটোক তুমি বৰ্ডাৰ লাইন নকৈ তুমি ইয়াক ৰেক্টেংগুল বুলি ক'ব পাৰা কাৰণ আমি এইটো ৰেক্টেংগুল বনাইছিলোঁ হয় নহয় আমি ৰেক্টেংগুল নামত আৰু এটা লেয়াৰ বনাইছোঁ মই ইয়াতে ঠিক আছে তিনিটা লেয়াৰ হৈ গৈছে চ' ওৱান্স লেয়াৰ ক্ৰিয়েট কৰা কমপ্লিট হৈ গ'ল তুমি এক ক্ৰছ কৰি দিব পাৰা ক্ৰছ কৰিলে মানে ক্ল'জ হৈ যাব এইটো বা ইয়াতে তোমাৰ আৰু এটা অপশ্যন আছে অটো হাইড ইয়াতে ক্লিক কৰিলে কি হ'ব তুমি আৰু এইফালে আহিলে বস্তুটো এতিয়া অটো হাইড মই অফ কৰি দিছোঁ ইয়াতে অন কৰি দিয়া এইটো অটো হাইডটো অন হৈ গৈছে মানে কি হয় তুমি মাউচ পইণ্টাৰটো ইয়াতে লৈ আহিলে অট'মেটিকেলি সেইটো এক্সপাণ্ড কৰিব আকৌ মাউচ পইণ্টাৰটো তুমি আঁতৰাই এইফালে লৈ আহিলে সি হাইড হৈ যাব নিজে নিজে অ'কে তো অটো হাইড তোমাৰ যেনেকৈ ইচ্ছা নহ'লে তুমি এভৰি টাইম আহি ইয়াতে ক্লিক কৰিব লাগিব তো ইটছ আপ টু ইউ ৰাখিব পাৰা ইয়াতে মানে অলৰেডি এইটো বৰ্তমান ইয়াতে এক্টিভেট হৈ আছে এইটো আকৌ লৈ আহিলে আহি গ'ল বা ছাইড কৰি দিলোঁ মই ইয়াতে ক্লিক কৰি দিলোঁ এইটো গুচি গ'ল আচ্ছা তো এতিয়া তুমি যদি চোৱা ইয়াতে যদি আমি ক্লিক কৰোঁ আমাৰ তিনিটা লেয়াৰ শ্ব' হৈ আছে ছাইড চব জিৰ' লেয়াৰটো মানে জিৰ' লেয়াৰ ইনক্লুডিং হৈ পেলাই দেয়াৰ আৰ 4 লেয়াৰ্ছ অ'কে তো ছেকেণ্ডলি লেয়াৰবিলাকৰ চোৱা এতিয়া গোটেইখিনি লেয়াৰ এইটো হৈছে লেয়াৰৰ কালাৰ এই যে ছাইডৰ তুমি যোনটো স্কুৱাৰ বক্স দেখা পাই আছা দিছ ইজ লেয়াৰ কালাৰ তো বেটাৰ আমি সদায় লেয়াৰ ডিফাৰেণ্ট লেয়াৰ নামেৰেতো গম পায়ে আছোঁ বাট আমি সিহঁতৰ কালাৰটো সদায় চেঞ্জ কৰি ল'ব লাগে ডিফাৰেণ্ট লেয়াৰত ডিফাৰেণ্ট কালাৰ দিওঁ আমি চ' কালাৰ তুমি কেনেকৈ চেঞ্জ কৰিবা সেই আকৌ তুমি লেয়াৰ প্ৰপাৰ্টিছত যোৱাকৈ আহি পেলাই ইয়াতে চোৱা এইটো কালাৰ লেয়াৰ কালাৰ ঠিক আছে চবৰে বাই ডিফল্টত কালাৰ হোৱাইট হৈ আছে তো তুমি চেঞ্জ কৰিব পাৰা তো সদায় আমি ডিফল্ট যোনটো লেয়াৰ তাক মই হোৱাইটে থাকক মই চাৰ্কুল লেয়াৰটো বেলেগ কিবা কালাৰ দিব খুজি আছোঁ চ' মই কি কৰিম ইয়াতে ডাবল ক্লিক কৰি ল'লোঁ বক্সটো তুমি ডাবল ক্লিক কৰি দিয়া এটা তোমাৰ কালাৰ পেলেটটো কমপ্লিট ওলাই আহিব ঠিক আছে তো তুমি কোনটো কালাৰ দিব খুজি চাৰ্কুল লেয়াৰক ছাপ'জ মই গ্ৰীণ কালাৰ দিব খুজি আছোঁ অ'কে কৰি দিয়া অ'কে ইটছ আপ টু ইউ তুমি যেনে যি কালাৰ দিব খোজা তো মই ক্ৰছ লাইনক মই দিব খুজি আছোঁ ৰেড কালাৰ কৰি পেলাই মই অ'কে কৰি দিলোঁ এণ্ড দেন মই ৰেক্টেংগলক দিব খুজি আছোঁ ব্লু কালাৰ চ' তিনিটা লেয়াৰক মই তিনিটা ডিফাৰেণ্ট কালাৰ মই এছাইন কৰি দিলোঁ অ'কে হৈ গ'ল আমি এতিয়া লেয়াৰবিলাকক ডিফাৰেণ্ট কালাৰ এছাইন কৰি দিছোঁ অ'কে এতিয়া মই কি কৰিম এতিয়া আমাৰ যোনটো অবজেক্ট আছে আমাৰ যোনটো আমি ড্ৰয়িং কৰি আছোঁ ইয়াতে গোটেইখিনি আমাৰ অবজেক্ট ছেইম লেয়াৰতে আছে তো মই কি কৈছিলোঁ মই বিচাৰিছোঁ যে চাৰ্কুল লেয়াৰটোক বেলেগ চাৰ্কুলটোক মই বেলেগ লেয়াৰত ৰাখিম বা এইটো এনেকৈ মই যেনেকৈ কৈছিলোঁ তো সেই কামটো আমি কৰোঁ এতিয়া তো কেনেকৈ কৰিবা এতিয়া আমাৰ গোটেইখিনি লেয়াৰ জিৰ'তেই আছে তো মই চাৰ্কুল যিমান চাৰ্কুল আছে গোটেইখিনিক মই ক'ত ৰাখিম চাৰ্কুল লেয়াৰত ৰাখিম গতিকে চাৰ্কুলবিলাকক মই আগতে চিলেক্ট কৰি লওঁ এণ্ড দেন একো নাই চিম্পলি তুমি ইয়াতে আহি পেলাই লেয়াৰটো চিলেক্ট কৰি দিয়া কোনটো লেয়াৰ চাৰ্কুল লেয়াৰ বাছ তো অট'মেটিক সিহঁতৰ কালাৰটোও চেঞ্জ হৈ যাব অ'কে চ' মই চাৰ্কুলক চাৰ্কুল লেয়াৰ এছাইন কৰি দিওঁ তেনেকৈ ছেইম ৱে তুমি ক্ৰছ লাইন দুটা আছে এই দুটাক তুমি কি কৰিবা এতিয়া মই বিচাৰিছোঁ ক্ৰছ লাইন লেয়াৰ ৰাখিব গতিকে মই এতিয়া ক্ৰছ লাইন লেয়াৰটো মই চিলেক্ট কৰি দিলোঁ এণ্ড দেন ফাইনেলি আমি কি কৰিম এই ৰেক্টেংগুলক ঠিক আছে তো ৰেক্টেংগুল দুটাক মই ৰাখিব খুজি আছোঁ ৰেক্টেংগুল লেয়াৰত চ' ইয়াতে আহি পেলাই মই ৰেক্টেংগুল লেয়াৰটো চিলেক্ট কৰি দিলোঁ চ' চোৱা ডিফাৰেণ্ট লেয়াৰত আমি ডিফাৰেণ্ট অবজেক্টবিলাক ড্ৰ কৰিলোঁ অ'কে এতিয়া আমি লেয়াৰ ক্ৰিয়েট কৰিলোঁ লেয়াৰ ক্ৰিয়েট কৰা হৈ গ'ল লেয়াৰত নেম এছাইন কৰিলোঁ লেয়াৰবিলাকক কালাৰ আমি এছাইন কৰিলোঁ একৰ্ডিংলি আমি অবজেক্টটো আমি ডিফাৰেণ্ট লেয়াৰত এছাইন কৰিলোঁ গতিকে লেয়াৰত এছাইন কৰাটো ডাঙৰ কাম নহয় একেবাৰে ইজি জাষ্ট চিলেক্ট কৰি পেলাই লেয়াৰটো চিলেক্ট কৰি দিলোঁ অবজেক্ট চিলেক্ট কৰি পেলাই এতিয়া স্পেচিফিক কোনোবা এতিয়া ছাপ'জ ধৰি লোৱা তুমি স্পেচিফিক যিকোনো এটা লেয়াৰত কাম কৰিব খুজি আছা বাকীবিলাক লেয়াৰত তুমি একো ইণ্টাৰফেয়াৰ কৰিব খোজা নাই কাৰণ কেতিয়াবা অবজেক্ট কিবা এটা ড্ৰয়িং কৰিবলৈ গৈ যাওঁতে সময় বেলেগ লেয়াৰবিলাকে মোক অলপ ইণ্টাৰফেয়াৰ কৰি থাকে ছাপ'জ ধৰা মই চাৰ্কুল লেয়াৰটোৰ ওপৰত কিবা এটা ৱৰ্ক কৰিব খুজি আছোঁ বাট মোক এই দুটা এইখিনিয়ে মোক অলপ ইণ্টাৰফেয়াৰ অসুবিধা কৰি আছে গতিকে মই ইচ্ছা কৰিলে কি কৰিব পাৰোঁ লেয়াৰবিলাকক হাইড কৰি দিব পাৰোঁ তো লেয়াৰ কেনেকৈ হাইড কৰে চোৱা ইয়াতে তোমাৰ অপশ্যন আছে লেয়াৰ হাইড কৰিবলৈ তুমি যে বাল্ব চিম্বল দেখা পাই আছা জাষ্ট এইটো গতিকে ছাপ'জ মই ক্ৰছ লাইনটোক মই হাইড কৰিব লাগে মই বাল্বটো ক্লিক টাৰ্ণ এ লেয়াৰ অন অফ গতিকে মই এতিয়া ক্লিক কৰি দিলে ৰেড লাইনটো ডিলিট হৈ যোৱা নাই কিন্তু জাষ্ট হাইডেই হৈছে এইটো আছে ঠিক তেনেকৈ ৰেক্টেংগুলটো বস্তুটো হাইড হৈ গ'ল চ' এতিয়া মই চাৰ্কুলটোৰ ওপৰত যি মডিফিকেশ্যন কৰিব পাৰোঁ জাষ্ট এটা এক্সাম্পল দি আছোঁ মই সেইটো কথা নহয় তুমি যে মডিফিকেশ্যন কৰোঁতে যে হাইড কৰিব লাগে তেনে কথা নহয় যেতিয়া তোমাৰ হাইড কৰাৰ ৰিকুৱাৰমেণ্ট আহিব তুমি এনেকৈ এটা লেয়াৰক হাইড কৰিব পাৰিবা মই জাষ্ট এটা এক্সাম্পল দিছোঁ কেনেকৈ সময়ত আমি হাইড কৰিব পাৰোঁ ঠিক আছে চ' আকৌ তোমাক লেয়াৰটো লাগে তুমি বাল্বত ক্লিক কৰি দিয়া ই আকৌ
ইয়াতে আহি যাব মানে হাইড কৰা মানে লেয়াৰটো জাষ্ট ইনভিজিবল হৈ যায় ডিলিট হৈ নাযায় এইটো দিছ ইজ দ্য বেনিফিট অ'কে এণ্ড তো দ্যাটছ ছেকেণ্ডলি আমি লেয়াৰক যেনেকৈ হাইড কৰোঁ তেনেকৈ এটা লেয়াৰক আমি লক কৰিব পাৰোঁ কাৰণ চোৱা মই কিবা এটা ৱৰ্ক কৰি আছোঁ কিবা কাৰণত মোৰ কোনোবা এটা লেয়াৰ বাই ডিফল্টত এনেকৈ ডিলিট হৈ যাব পাৰে বাই মিষ্টেক ধৰা ঠিক আছে বাট মই সেইটো হোৱাটো বিচৰা নাই মই বিচাৰিছোঁ যে মই ৱৰ্কটো কৰিম ঠিকেই আছে বাট মই অনলি চাৰ্কুল লেয়াৰৰ ওপৰত কিবা এটা মডিফিকেশ্যন আনিব খুজি আছোঁ বা কিবা ৱৰ্ক কৰিব খুজি আছোঁ বা কিবা ডিলিট কৰিব খুজি আছোঁ বাট সেইটোৱে যাতে বাকী লেয়াৰক যাতে এফেক্ট নকৰে তো মই এটা লেয়াৰক লক কৰি দিলে সেই লেয়াৰটো আৰু তুমি বাই মিষ্টেকত একো নহয় যেতিয়ালৈকে তুমি লেয়াৰটো আনলক নকৰা তো মই বিচাৰিছোঁ যে এই ছাপ'জ ৰেক্টেংগুল লেয়াৰটোক মই লক কৰিব খুজি আছোঁ ঠিক আছে এতিয়া চোৱা এতিয়া লেয়াৰটো কি হৈ গৈ আছে ডিলিট হৈ গৈ আছেনে নাই মই যেতিয়া লেয়াৰটোক লক কৰি দিম তেতিয়া চাবা কি হ'ব মই এতিয়া ৰেক্টেংগুল লেয়াৰত গৈ আছোঁ আৰু লক চিম্বল তুমি দেখা পাই আছে ইয়াতে অ'কে চ' মই ৰেক্টেংগুল লেয়াৰটোক মই কৰি দিলোঁ লক অ'কে তো ৰেক্টেংগুল লেয়াৰটো লক হৈ গ'ল এতিয়া চোৱা ৰেক্টেংগুল লেয়াৰ ডিলিট নহয় মই ডিলিট কৰি আছোঁ হৈছেনে নাই হোৱা মই ক্লিক কৰি পেলাই চিলেক্টটো হৈ আছে বাট সি ডিলিট নহ'ব কিন্তু সি ঠিক আছে বা এতিয়া চিলেক্টটো হোৱা নাই চোৱা হৈছেনে এইবাৰ চিলেক্টটো হোৱা নাই বুজি পাই আছেনে সেই লেয়াৰটো আমাৰ এইটো লেয়াৰৰ ওপৰত একো ইফেক্টেই লোৱা নাই এতিয়া আৰু লাইক দিছ এইটো চোৱা লক চিম্বল আহি আছে তাৰমানে সেই লেয়াৰক এতিয়া আৰু একো তুমি মডিফিকেশ্যন কৰিব নোৱাৰা যেতিয়ালৈকে তুমি তাক আনলক নকৰা তো এইটো এটা ছেফটি প্ৰিকশ্যন তুমি যেতিয়া কিবা এটা কাম কৰিবা বাকী লেয়াৰক তুমি এনেকৈ লক কৰি থ'ব যাতে বাই মিষ্টেকত একো নহয় সেইটো নিজৰ কথা যেতিয়া যেনেকৈ তুমি লক ইছ্যু কৰিব লাগে তো লেয়াৰ এটা তুমি এনেকৈ চিম্পল ৱেত লক কৰিব পাৰা গতিকে আৰু এইটো হৈছে ফ্ৰিজ একেই কথা এইটো ফ্ৰিজ মানে কি সেই তোমাৰ অলমষ্ট মানে হাইড কৰাৰ নিচিনাই ছেম বুজাই আছে এইটো মানে হাইড কৰি দিয়ে মানে অন অফ কৰা আৰু এইটো কৰা অলমষ্ট ছেম গতিকে তুমি অন অফটো ইউজ কৰিলে হ'ল এইটো একেই কথা দুটা ছেম কাম কৰি আছে অলমষ্ট ক'ব গ'লে চ' লেয়াৰ এটাক আমি অন অফ কৰিব পাৰোঁ লেয়াৰ এটাক আমি লক কৰিব পাৰোঁ ঠিক আছে এণ্ড ছেকেণ্ডলি যদি তোমাক কোনোবা এটা লেয়াৰ ছাপ'জ নালাগে তুমি ন' লংগাৰ তুমি এটা লেয়াৰ বিচৰা নাই গতিকে সেইটো তুমি ইয়াৰ পৰা গৈ ডিলিট কৰি দিয়া তুমি আকৌ লেয়াৰ প্ৰপাৰ্টিছত আহি যোৱা অ'কে ক্লিয়াৰ হৈছে বুজি পাইছা এণ্ড এতিয়া কথা হ'ল চোৱা এতিয়া মই এটা ছাপ'জ ধৰা লেয়াৰ ডিলিট কৰিব লাগে সেইটো একো কোনো মেজৰ টাস্ক নহয় ইয়াতে যোনটো লেয়াৰ তুমি ডিলিট কৰিবা তাতে ক্লিক কৰি পেলাই ইয়াতে ডিলিট অপশ্যন আছে দেখিছানে ইয়াতে ডিলিট লেয়াৰ গতিকে এইটো ক্লিক কৰি দিলে লেয়াৰটো তোমাৰ হৈ যাব ডিলিট মই ইয়াতে ক্লিক কৰি দি আছোঁ লেয়াৰটো ডিলিট হৈ গ'ল ঠিক আছে এতিয়া কি কৈ আছে যে ইয়াতে তোমাৰ এইটো মানে কি হয় অলৰেডি লেয়াৰটো ইউজ হৈ আছে দ্য চিলেক্টেড লেয়াৰ ৱাজ নট ডিলিটেড দ্য ফলোয়িং লেয়াৰ্ছ কেনট বি ডিলিটেড লেয়াৰ 0 ডিফ পইণ্ট দ্য কাৰেণ্ট লেয়াৰ অবজেক্টছ মানে সেইটো এই লেয়াৰটো ইউজ হৈ আছে অ'কে যেতিয়া এটা লেয়াৰ ইউজ হৈ থাকে তাক তুমি ডিলিট কৰিব নোৱাৰা ছাপ'জ মই এটা নতুন লেয়াৰ কাৰণ এইটো আমি এপ্লাই কৰি থৈছোঁ অলৰেডি ৰেক্টেংগুলত গতিকে মই এটা নতুন লেয়াৰ বনাই তাক ডিলিট কৰা দেখাই দি আছোঁ ছাপ'জ এইটো নতুন মই লেয়াৰ বনাইছোঁ ডিলিট কৰিব লাগে চিলেক্ট কৰিলোঁ আৰু ইয়াতে গৈ পেলাই তুমি ইয়াত ডিলিট কৰি ডিলিট হৈ গ'ল বাট লেয়াৰটো খালি ইউজ হৈ থাকিলে সেইটো ডিলিট নহ'ব মনত ৰাখিবা ঠিক আছে যেতিয়ালৈকে তাক তুমি কোনোবা অবজেক্টৰ পৰা আনএছাইন কৰি নিদিয়া তো চিম্পল একেবাৰে এইটো বাকী কিছুমান অপশ্যন আছে লেয়াৰ ৰিলেটেড ছাপ'জ এইবিলাক ইমান খাছ ইউজ নাই বাট তথাপিও মই কৈ দি আছোঁ এটা লেয়াৰৰ লাইন টাইপটো কি হ'ব লাইন ৱেইটটো কি হ'ব এইখিনিও তুমি ডিফাইন কৰিব পাৰা লাইন টাইপ লাইন ৱেইট মানে কি মই কৈ দি আছোঁ লাইন টাইপ লাইন ৱেইট মানে হৈছে এই যে এই লাইনটো এইটো এতিয়া বৰ্তমান কি হৈ আছে এটা ষ্ট্ৰেইট লাইন হৈ আছে মানে লেয়াৰৰ এইটো ষ্ট্ৰেইট লাইন হৈ আছে বাট মই ইয়াক এই লাইন টাইপটো বেলেগ বেলেগ ধৰণৰ থাকে মই দেখাই দি আছোঁ এবাৰ কৰি পেলাই মই এইটো চোৱা ছাপ'জ ধৰা মই এতিয়া এটা নতুন লেয়াৰ বনাই আছোঁ নিউ লেয়াৰ 1 ঠিক আছে আৰু এই লেয়াৰটোৰ মই কালাৰ মই চেঞ্জ কৰি দি আছোঁ ইয়াক ছাপ'জ মই কৰি দিলোঁ কালাৰটো য়েল্লো অ'কে নেক্সট এইখিনি বাৰু গম পাইছে নেক্সট আহিব লাইন টাইপ গতিকে তুমি ডাবল ক্লিক কৰা এতিয়া চোৱা লাইন টাইপ মানে কি বাই ডিফল্টত এই লেয়াৰটো তুমি যি অবজেক্ট ড্ৰ কৰিবা সেইটো এটা ছলিড লাইনত ক্ৰিয়েট হ'ব অ'কে বাট আমি বেলেগ আৰু লাইন টাইপ আছে সেইখিনি টাইপ ক'ত আছে ইয়াতে তুমি লোডত ক্লিক কৰা যেতিয়া লোডত ক্লিক কৰিবা বাকীখিনি লাইন টাইপ শ্ব' কৰিব মানে এনেকুৱা ধৰণৰ লাইনো তুমি ইউজ কৰিব পাৰা এতিয়া যেতিয়া আমি ধৰা লাইন ড্ৰ কৰোঁ সাধাৰণতে কি হয় এইটো ছলিড লাইন হৈ আছে তোমাক যদি এনেকুৱা লাইনত এটা লাইন লাগে এনেকুৱা অপশ্যনত এনেকুৱা ষ্ট্ৰাকচাৰ যদি লাইন লাগে তেতিয়াহ'লে তুমি এইটো চিলেক্ট কৰি লোৱা এই লাইনটো তোমাক লাগে মই অ'কে কৰিলোঁ ঠিক আছে এণ্ড এই লাইনটো মই চিলেক্ট কৰি পেলাই ইয়াতে অ'কে কৰি দিলোঁ তাৰমানে কি হয় চোৱা এই লেয়াৰ 1ত যেতিয়া আমি এটা অবজেক্ট ড্ৰ কৰিম সেইটো কি হ'ব এই ডেছ মোডত লাইনটো ক্ৰিয়েট হ'ব অ'কে তো সেইটো হৈছে লাইন টাইপ গতিকে লাইন টাইপ এটা নহয় তোমাক ধেৰ অপশ্যন আছে ইয়াতে লোডত ক্লিক কৰিলে চোৱা ধেৰ অপশ্যন আছে লাইন টাইপৰ তোমাক কেনেকুৱা ধৰণৰ লাইন তোমাক লাগে বিচাৰি আছা তুমি ইউজ কৰিব পাৰা অ'কে দিজ আৰ দি লাইন টাইপছ নেক্সট
আহিছে তোমাৰ কি লাইন ৱেইট তো লাইন ৱেইট মানে গম পাইছা ইয়াৰ ৱেইটটো কিমান হ'ব চ' ডিফাৰেণ্ট চাইজৰ আছে দেখিছেনে এইবিলাক বাই ডিফল্টতে এইটো ইউজ হৈ আছে তোমাক কিমান মোটা লাইন লাগে গোটেইখিনি অপশ্যন ইয়াতে আছে তো একৰ্ডিংলি তোমাক যিমান সাধাৰণতে এইবিলাক ইউজ ইমান নহয় আমি মষ্টলি এই ডিফল্টটোকে ইউজ কৰি থাকোঁ ঠিক আছে আৰু এই লাইন টাইপটো ডিফল্টটো ইউজ কৰোঁ কিছুমান ক্ষেত্ৰত দুই এটা কেছত লাগিব পাৰে বাট ইউজ কৰিব পাৰা বাট জেনেৰেলি আমি মষ্টলি যোনটো ডিফল্টত লাইন টাইপ বা লাইন ৱেইট আছে সেইটোকে ইউজ কৰা হয় বাট তুমি চেঞ্জ কৰিব পাৰা ইয়াতে অ'কে চ' এনেকৈ ডিফাৰেণ্ট মই আৰু এতিয়া এপ্লাই কৰিব যোৱা নাই কেঞ্চেল কৰি দি আছোঁ এইটো চ' তুমি লাইন ৱেইটটো চেঞ্জ কৰিব পাৰা আৰু লাইন টাইপটো চেঞ্জ কৰিব পাৰা মষ্টলি আমি ডিফল্টতেই সদায় বেছিভাগ ৱৰ্ক কৰোঁ ঠিক আছে তো দুই এটা কেছত আমি লাইন টাইপটো চেঞ্জ কৰিব লগা হ'ব পাৰে সেইটো সময় টাইমৰ ওপৰত ডিপেণ্ড কৰিব বা তোমাৰ অবজেক্টৰ ওপৰত ডিপেণ্ড কৰিব বাকী এইখিনি ইমান ৰিকুৱাৰ্ড নহয় ঠিক আছে চ' আই থিংক লেয়াৰৰ কনচেপ্টটো গম পাইছা লেয়াৰৰ কনচেপ্টটো কি গতিকে চোৱা যেতিয়া আমি কিবা এটা এতিয়াতো বাৰু মই যেনে ৰেণ্ডমলি কিবা এটা অবজেক্ট বনাইছোঁ ইয়াৰ কোনো মিনিং নাই অবজেক্টৰ ঠিক আছে বাট যেতিয়া তুমি কিবা এটা চিভিল ইঞ্জিনিয়াৰিং বা চিভিল ড্ৰয়িঙত কিবা এটা ফ্ল'ৰ প্লেন ড্ৰ' কৰিবা বা যেতিয়া তুমি কিবা ড্ৰ' কৰিবা তেতিয়া সদায় কি হ'ব আমি সেই তোমাৰ ষ্ট্ৰাকচাৰটোত গোটেইখিনি পাৰ্টছ বেলেগকৈ আহিব আৰু বেলেগ পাৰ্টছক আমি সদায় বেলেগ লেয়াৰত ৰাখোঁ অ'কে অল পাৰ্টছবিলাক আমি বেলেগ লেয়াৰ ছাপ'জ তোমাৰ ঘৰখন যেতিয়া তুমি বনাবা ঘৰখনৰ যেতিয়া ষ্ট্ৰাকচাৰ ড্ৰয়িংটো বনাবা তেতিয়া তোমাৰ ফ্ল'ৰ থাকিব ৰুফ থাকিব প্লেন থাকিব ড'ৰ থাকিব উইণ্ড' থাকিব ভেণ্টিলেশ্যন থাকিব ছাজ্জা থাকিব এইবিলাক বেলেগ অপশ্যন থাকিব চবকে আমি বেলেগ লেয়াৰত ৰাখোঁ তেতিয়া অ'কে আৰু সেইমতে আমি ড্ৰয়িংটো কৰোঁ বা যেতিয়া আমি প্ৰজেক্ট কৰিম তেতিয়া গম পাবা এই বস্তুটো ফাৰ্নিচাৰ থাকিলে ফাৰ্নিচাৰ বেলেগ লেয়াৰত ৰাখোঁ এইবিলাক ঠিক আছে তো তেনেকৈ বস্তুটো তো সেইটো একো নাই বাছ তুমি জাষ্ট নতুন লেয়াৰটো কেনেকৈ বনাব লাগে বাকী ইয়াৰ গম পাইছা ইয়াতে একো ৰকেট চায়েন্স নাই চিম্পলি খালি বস্তুটোৱে এবাৰ নিজে কৰিলে গোটেইখিনি তোমাৰ আইডিয়া আহি যাব বুজি পাইছানে তো লেয়াৰৰ আৰু কিছুমান এডভান্স কনচেপ্টটো আছে গতিকে এতিয়া মই নাযাওঁ এইখিনি তোমালোকে এবাৰ প্ৰেক্টিছ কৰি লোৱা দেন পিছত মই সময় পালে লেয়াৰৰ এডভান্স কনচেপ্ট